নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ ৩ নম্বৰ অধ্যায় প্ৰশস্তি শীৰ্ষক পাঠৰ সকলো কমন প্ৰশ্ন উত্তৰ আলোচনা কৰিম। প্ৰশ্ন উত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা। ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু তোমালোকৰ গ্ৰুপত শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, অতি চমু উত্তৰ দিয়া। ক, ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়? উত্তৰ, ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায়। খ, ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। উত্তৰ, সাদৰী আৰু কেতেকী। গ, প্ৰকৃতিক কোনে সাদৰী আনিলে বুলি কবিয়ে কৈছে? উত্তৰ, নৱ কিশলয় দলে চামৰ ধুলাই প্ৰকৃতিক সাদৰী আনিলে বুলি কবিয়ে কৈছে। ঘ, মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? এইটো প্ৰশ্ন HSLC 2020 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল। উত্তৰ, মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। ঙ, জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে? উত্তৰ, জল স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে। প্ৰথম ছ, মহিমাৰ গান কিহে গাই বুলি কবিয়ে কৈছে? উত্তৰ, মহামহিমাৰ গান কিচক বেনুৱে গাই বুলি কবিয়ে কৈছে। কুৱেশ্যন নম্বৰ 2, কবিতাটোত কবিয়ে প্ৰকৃতিক কি বস্তু টানি আনিছে লিখা। উত্তৰ, কবিতাটোৰ মাজেৰে কবিয়ে আকাশ, অন্তৰীক্ষা, গছ গছনি, পুল, কিশলয়, কিচক, বাঁহী, চৰাই এই সকলোবোৰ প্ৰকৃতিৰ বস্তু টানি আনিছে। কুৱেশ্যন নম্বৰ 3, কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? উত্তৰ, প্ৰশস্তি শব্দটোৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ মাজত কবিয়ে ঈশ্বৰ ভক্তিৰ স্বৰূপ বিচাৰি পাইছে আৰু সেইবাবে প্ৰকৃতিৰ সুন্দৰতাৰ প্ৰশস্তি কৰিছে। কুৱেশ্যন নম্বৰ 4, কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। এইটো প্ৰশ্ন HSLC 2023 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল। উত্তৰ, কবিতাটোত চৌধাৰী প্ৰশস্তি কবিতাটো এটি প্ৰকৃতি বিষয়ক কবিতা। কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। সূৰ্যৰ পোহৰত জিলিকি উঠা গছ বনে প্ৰকৃতিখনক ন ৰূপেৰে সজাই তুলিছে। চাৰিওফালে ফুলি উঠা ফুলবোৰে প্ৰাণ ভৰি নাচিছে। চৰাই চিৰিকটিৰ গানে যেন চৌদিশে দেৱতাৰহে সন্ধান দিছে। প্ৰকৃতিৰ সকলো বস্তুৱে যেন তেওঁৰ সন্মুখত অলৌকিকভাৱে দেখা দিছে। প্ৰকৃতিৰ এই সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে অদৃষ্টৰ অস্তিত্ব দেখিবলৈ পাইছে। কবিয়ে অনুভৱ কৰিছে যে প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত ঈশ্বৰ ভক্তি সোমাই আছে আৰু ইয়াৰ বাবেই এই ঈশ্বৰে হৈছে সুন্দৰ। কবিয়ে সকলো ভক্তকে তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। এইদৰে প্ৰকৃতিৰ সুধাৰ মাজত সুন্দৰৰ সাধনা লুকাই আছে। কুৱেশ্যন নম্বৰ 5, প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা। এইটো প্ৰশ্ন HSLC 2020 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল। উত্তৰ, বিহগী কবি ৰূপে পৰিচিত ৰঘুনাথ চৌধাৰী অসমীয়া কাব্য জগতৰ এটি উজ্জ্বল নক্ষত্ৰ। প্ৰকৃতিৰ লগত সংগতি ৰাখি প্ৰকৃতিৰ উপাদানসমূহক নিজৰ মাজত ধাৰণা কৰি তেওঁ কবিতাসমূহ ৰচনা কৰিছিল। তেখেতৰ প্ৰকৃতি বিষয়ক কবিতাসমূহৰ ভিতৰত প্ৰশস্তি এটা উৎকৃষ্ট কবিতা। প্ৰশস্তি মূলতঃ এটা প্ৰকৃতি বিষয়ক কবিতা। প্ৰকৃতিৰ সকলো উপাদান একত্ৰিত কৰি সেই উপাদানবোৰৰ সৌন্দৰ্যৰ মাজেৰে
সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। সূৰ্যৰ ৰঙীন পোহৰে গোটেই পৃথিৱীখনক দশ দিশে উজ্বলাই তুলিছে। নতুন কুঁহিপাতে প্ৰকৃতিক আদৰি আনিছে। ইয়াক দেখি ফুলেও আনন্দত নাচি উঠিছে। মন্দিৰৰ বা পূজাৰ বাবে উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিণয় যাচিছে। চৰাইবোৰে সুললিত কণ্ঠেৰ সুমধুৰ ৰাগ জুৰিছে, যিয়ে জলস্থল অন্তৰীক্ষ সকলোতে দেৱতাৰ সন্ধান দিছে। কবিতাটোৰ মাজেৰে কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। কৃষকবাহীয়ে বতাহত স্ৰষ্টাৰ গান গাইছে। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। প্ৰশস্তি অৰ্থাৎ আৰাধনা বা গুণানুকীৰ্তন কৰা। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে। কুৱেশ্যন নম্বৰ 6। উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা য'ত মুক্তি পদযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। উত্তৰ: কবিয়ে গোটেই কবিতাটোৰ মাজত নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ মাজত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। কবিয়ে অমৃতৰ সন্তান ঋতুৰাজক কালৰাত্ৰিৰ শেষত মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছিল, যাতে ভগৱানক আৰাধনা কৰি সকলো ঈশ্বৰৰ লগত বিলীন হৈ যাব পাৰে। সকলো মুক্তিৰ পথ বিচৰা যাত্ৰীসকলক মহাকালৰাত্ৰিৰ শেষত মুক্তি বিচৰাৰ কথা কৈছে। কুৱেশ্যন নম্বৰ 7। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা। উত্তৰ: কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুখ অনুভৱ কৰিবলৈ দিছে। কবিয়ে কবিতাটোত প্ৰকৃতিৰ যি মনোমোহা ৰূপ দাঙি ধৰিছে, সেই ৰূপৰ মাজত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই থকা বুলি কৈছে। প্ৰকৃতিৰ অংগ কৃষকবাহীয়ে বতাহত স্ৰষ্টাৰ গান গাই সকলোকে মুগ্ধ কৰি তুলিছে আৰু সেইবাবে প্ৰকৃতিৰ আৰাধনাৰ মাজত ডুবি থকা ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে কৈছে। কুৱেশ্যন নম্বৰ 8। ব্যাখ্যা কৰা। ক। উঠে তৰু শিৰে শিৰে বন বিহংগৰ, ছন্দভৰা সুমধুৰ তান, জলস্থল অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। উত্তৰ: প্ৰস্তুত পদ্যাংশ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ দ্বাৰা ৰচিত কবিতা প্ৰশস্তিৰ পৰা লোৱা হৈছে। উক্ত পংক্তিত কবিয়ে বন বিহংগৰ সুমধুৰ সুললিত গানে মাটি পানী আকাশ সকলোতে যেন দেৱতাৰ সন্ধান দিছে, সেই কথাষাৰ কৈছে। প্ৰশস্তি মূলতঃ এটা প্ৰকৃতি বিষয়ক পুথি। কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃতিৰ আৰাধনা কৰিছে। কুঁহিপাতে প্ৰকৃতিক সাজেৰে আদৰি আনিছে আৰু তাক দেখি বনৰ সকলো বস্তুৱে ৰূপেৰে সাজি উঠিছে। বনৰ চৰাইবোৰৰ সুললিত সুমধুৰ গানে গছ-গছনিৰ শিৰে শিৰে আনন্দৰ লহৰ সৃষ্টি কৰিছে আৰু এই বন বিহংগৰ ছন্দভৰা সুমধুৰ গীতে জলস্থল অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ সন্ধান দিছে। সকলো দিশে যেন উৎসৱমুখৰ পৰিৱেশ গঢ়ি উঠিছে। খ। কৰিদীৰ্ণ ধৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ, শেষ হ'ল মহা কালৰাত্ৰি, উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা য'ত মুক্তি পদযাত্ৰী। এইটো প্ৰশ্ন HSLC 2020 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল, চ' তোমালোকে চাই ল'বা। উত্তৰ: প্ৰস্তুত পদ্যাংশ
আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ দ্বাৰা ৰচিত কবিতা প্ৰশস্তিৰ পৰা লোৱা হৈছে। কবিয়ে অমৃত সন্ধান ৰূপী মানুহক কালৰাত্ৰিত শেষত মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে। কবিয়ে গোটেই কবিতাটোৰ মাজেৰে অদৃষ্টৰ সন্ধান পাইছে। পুঞ্জীভূত হৈ থকা ক্লেদসমূহ বিদাৰিত হৈছে। লাহে লাহে আন্ধাৰ ৰাতি নাইকিয়া হৈ আহিছে। অমৃতৰ পুত্ৰস্বৰূপ পুৰোহিত তথা পদযাত্ৰীসকলকে মুক্তি পথ বিচাৰিবলৈ আহ্বান জনাইছে। কাৰণ ঈশ্বৰৰ মাজতে মানুহৰ মুক্তিৰ পথ সঞ্চিত হৈ থাকে আৰু সেয়েহে কবিয়ে কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। গ মোহন কৃষক বেণু অনাহত ছন্দে গাই মহিমাৰ গান মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপ ধ্যান। উত্তৰ প্ৰস্তুত পদ্যাংশ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ দ্বাৰা ৰচিত কবিতা প্ৰশস্তিৰ পৰা লোৱা হৈছে। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। গছবন চৰাই ফুল ইত্যাদি সকলোৱে অতি আনন্দৰে সাজেৰে প্ৰকৃতিক আদৰি আনিবলৈ সাজু হৈছে। প্ৰকৃতিৰ অংগস্বৰূপ কৃষকবাহীয়ে বতাহত মহিমাৰ গান গাই সকলোকে মহাচ্ছন্ন কৰিছে আৰু সেয়ে কবিয়ে ভক্তবৃন্দক টোপনি ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব লাভ কৰিছে। কবিতাটোত সুন্দৰ বুলি ঈশ্বৰক বুজাইছে আৰু এই ঈশ্বৰেৰে অপূৰ্ব ৰূপ ধ্যান কৰিবলৈ ভক্তবৃন্দক আহ্বান জনাইছে। কুৱেশ্যন নম্বৰ 9 অৰ্থ লিখা। কিশলয় কুঁহিপাত চিত্তহাৰী মন প্ৰাণ হৰি নিয়া অন্তৰীক্ষ আকাশ যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায়। তন্দ্ৰালস শ্লান্ত ক্লান্ত। কুৱেশ্যন নম্বৰ 10 বাক্য ৰচনা কৰা। দোষদিশ দীপান্বিতাৰ বন্তিৰ পোহৰেৰে দোষদিশ পোহৰাই তুলিছে। উপেক্ষিত গোলাপৰ মাজত কাঁইট সদায় উপেক্ষিত। জৰাজীৰ্ণ গাঁওখনত যি এখন বিদ্যালয় আছে তাৰো জৰাজীৰ্ণ অৱস্থা দেখি ৰীতাই মনত কষ্ট পাইছিল। অমৃত ৰামৰ অমৃত তুল্য স্বভাৱটিৰ বাবে সি সকলোৰে অতি প্ৰিয়। মোহ তাই মোৰ মোহ লগাকৈ কথা কয়। কুৱেশ্যন নম্বৰ 11 সমাৰ্থক শব্দ লিখা। তৰু গছ বৃক্ষ মুক্তি মোক্ষ সুমধুৰ শুৱলা অভিযান অন্বেষণ ধ্যানী যোগী। মৰমৰ বন্ধু বান্ধৱীসকল আজিলৈ এইখিনিয়ে। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টোত এটা লাইক আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।